আমাৰ লগৰ ৰাখিজনীহঁতক যেতিয়া মই স্কুললৈ যোৱা দেখো মোৰো যাবলৈ মন যায় এনেকৈ স্কুললৈ যাম কালিৰ পৰা একোৱেই খোৱা নাই ঘৰত খাবলৈও একো নাই মই যদি তোমাক পঢ়িবলৈ দিওঁ তুমি মোৰ লগত যাবানে আৰু যদি তুমি মোৰ লগত যোৱা তেতিয়া তুমি খোৱা লোৱাটো একো অসুবিধা নোপোৱা তুমি মোৰ লগত যাবানে অঁ বাইদেউ যাম কিন্তু তুমি যাম বুলি কৈছা হয় তোমাৰ মা দেউতাৰ লগত কথা পাতিব লাগিব নহয় তোমাকৈ যাবলৈ এনে নিদিয়ে মোৰ লগত আমাৰ ঘৰ সেইটো ঘৰতে আছে হয় নেকি ব'লক আমাৰ ঘৰলৈ যাওঁ আহক আমি কথা বতৰা পাতি ল'ব পাৰিম আহক বাইদেউ আপোনালোকক যিমানখিনি পাৰিম মই সহায় কৰিম এই প্ৰেৰণা মোৰ লগতে কথা বুজিছে মই এই নিজৰ ছোৱালীৰ দৰে ৰাখিম পঢ়া শুনা খোৱা বোৱা একো চিন্তা কৰিব নালাগে সকলোবোৰ দায়িত্ব মোৰ কিন্তু তাইক পঠাই দিলে আমাৰ ঘৰখন আৰু মোৰ একেবাৰে নহয় কৰিব তাই নহ'লে আমি কেনেকৈ থাকিম
আছেনে? সোমাই আহক। এইটো বৰুৱাৰ ঘৰ হয়নে? প্ৰেৰণা, মই তোকে বিচাৰি আছিলোঁ। নমস্কাৰ, মই প্ৰেৰণা খুৰা। বাইদেউৰ অৱস্থা একেবাৰে বেয়া, তাৰ কাৰণে মই প্ৰেৰণাক নিবলৈ আহিছিলোঁ। কিন্তু মই প্ৰেৰণা কথা হৈছিল নিবলৈ যে আহিলে আৰু প্ৰেৰণা বনাব বিনিময়ত মই বহুত টকা পইচা দি আহিছোঁ। সেই টকা চিকিৎসা কৰিলে হ'ল। এই টকা কি কৰিব? এদাই নহওক বাইদেউ, বাপেক জীয়েক যে একেবাৰে অৱস্থা বেয়া, তাৰ কাৰণে মই তাইক নিবলৈ আহিছিলোঁ। মই এবাৰ দেউতাক চাই আহোঁ নেকি? তই যদি যাওঁ এই ঘৰৰ কামবোৰ কোনে কৰিব? তোৰ বনাব বিনিময়ত বহুত টকা দি থৈ আহিছোঁ নহয়, সেই টকাৰ চিকিৎসা কৰিব তই এবাৰ কি কৰিবি? আৰু আপুনিতো যাব পাৰে, মই কিন্তু নপঠাম। মই ওলাওঁ বাইদেউ। কামবোৰ কৰি থাকোঁ আৰু নিজে কাম কৰি খোৱা বোৱা কৰিম। মই কলেজলৈ যাম। মা, দেউতা, মোক চাগে তোমালোকক চোৱাৰ সৌভাগ্য নহ'ব যেন পাইছোঁ। তোমালোকে কিয় এই মানুহবোৰৰ দৰে ডাঙৰ ডাঙৰ চাকৰি কৰিব নোৱাৰিলা? কিয় এই মানুহবোৰৰ দৰে ডাঙৰ ডাঙৰ ঘৰ সাজিব নোৱাৰিলা? আমাৰ হাততো যদি আজি সৰহ সৰহকৈ টকা থাকিলেহেঁতেন, আমি এই সৰু মানুহবিলাকক সহায় কৰিলোহেঁতেন। ভগৱান, আমাক কিয় ইমান শাস্তি দিছা? কষ্ট দিব যদি মনেই আছে, তেন্তে মোকেই শাস্তি দিয়া। মা দেউতাক ভালকৈ ৰাখিবা ভগৱান। আগৰ বাইদেউগৰাকী আৰু এতিয়াৰ বাইদেউগৰাকীৰ মাজত বহুত পাৰ্থক্য। মই একো বুজিবই পৰা নাই। ভৰিৰ ওপৰত ভৰি তুলি বহি আছে। ঘৰৰ কামবোৰ কৰিলি নাই? ভৰিৰ ওপৰত যে ভৰি তুলি বহি আছ? দেখাই আহি পালি। চাহ একাপ লৈ আহ, খুব ভাগৰ লাগিছে মোৰ।